খবৰত পৰিছে ডিব্ৰুগড়বাসী আজি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনৰ ওপৰতো তেওঁলোকে অভিযোগ আনিছে, ৰাজ্য চৰকাৰৰ ওপৰতো অভিযোগ আনিছে। প্ৰশাসনে কি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আপোনালোকে দেখিছে চাগে ষ্টাৰ্টিঙৰ পৰাই যেতিয়া বৰষুণ আৰম্ভ হ'ল তেতিয়াৰ পৰা গোটেই ডিব্ৰুগড় টাউনৰ আশে পাশে আমাৰ যিটো মেজাৰমেণ্ট তাতে 270 mm ৰেইনফল হৈছে, উইচ ইজ আনপ্ৰেচিডেণ্টেড। মানে 4 দিনৰ ভিতৰত ইমান যদি আপুনি লিটাৰত কনভাৰ্ট কৰে অলমষ্ট 475 crore লিটাৰ পানী ডিব্ৰুগড়ত পৰিছে। তো তাৰ কাৰণে অলপ ড্ৰেইনটো শ্ল' হৈছিল, কিন্তু তাৰ লগতে ব্ৰহ্মপুত্ৰটো আপাৰ ষ্ট্ৰেচতো বহুত ৰেইনফল হৈছে। ব্ৰহ্মপুত্ৰৰ ৱাটাৰ লেভেলটো 105.60ৰ পৰা 105.80ৰ মাজতে এই 4-5 দিন আছে, তাতকৈ তলত যোৱা নাই। চ' পানী ওলাবলৈ অলপ শ্ল' ডাউন হৈছে, বাট য়েছ ডেফিনেটলি আমাৰ আৰু কৰণীয় আছে। আৰু আমাৰ গোটেই ডিব্ৰুগড় জিলাক মানে ৰুৰেল এৰিয়াটো ফ্লাড হৈছে। আৰু আৰ্বানৰ যিটো ফ্লাডিং, তাৰ কাৰণে আৰ্বান এৰিয়াক আমি 6টা জোনত ভাগ কৰি আমাৰ ADC আৰু DDC সকলক ইনচাৰ্জ বনাই 6 জোনছ ডিভাইড কৰি তেওঁলোক এতিয়া ফিল্ডত কৰিয়ে আছে। লগতে আমাৰ চেঁচা নৈৰ অভাৰফ্ল' হৈছে, তাতো পানী বাঢ়িছে। সেইকাৰণে আমি মধুপুৰৰ যিখন শ্লুইচ গেট আছিল সেইখন ক্ল'জ কৰিব লগা হ'ল। আৰু তাৰ কাৰণে আমি ভাবিছোঁ যে আৰু DTP ড্ৰেইনৰ পৰা পানী ওলাবলৈ অলপ সময় ল'ব, বাট ৰেইনফল অলপ কমিলে আৰু আপষ্ট্ৰীমৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী কমিলে আমাৰ প্ৰব্লেমটো ৰিজল্ভ হ'ব। যোনকেইটা এৰিয়াত বেছি ডিফিকাল্টিজ হৈছে তাতে আমি ৰিলিফ অপাৰেশ্যনো কৰা হৈছে। আৰু লগতে ক'ৰবাত এজন দুজন পেচেণ্ট যিসকল ঘৰত আছিল কিন্তু তেওঁলোকক পেৰালাইজড হৈ আছিল, তেখেতলোকক আমি MCHলৈকেও শ্বিফ্ট কৰিছোঁ। ইছেঞ্চিয়েল কমডিটিছৰ ষ্টক এছেছমেণ্ট অলৰেডি কৰা হৈছে, এণ্ড FCIৰ লগতো আৰু বাকী আমাৰ ট্ৰেডাৰ্ছসকলৰ লগতো গোটেইখিনি ইণ্টাৰেকশ্যন কৰি সেইখিনিও আমাৰ কণ্ট্ৰলত আছে। মেডিকেল টীম আমি 12টা ফৰ্ম কৰি ৰাখিছোঁ, য'ত য'ত লাগে তেনেকৈ আমি তেওঁলোকক যাতে ডিছপেচ কৰিব পাৰোঁ। চ' নাৱৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু এইবাৰ নাৱৰ দেখা নাই। যথেষ্ট অসুবিধা হৈছে। হয়, নাৱৰ য'ৰ পৰা ৰেস্কিউ কৰিব লাগে তাৰ পৰা আমি নাৱৰ এৰেঞ্জমেণ্ট কৰি আছোঁ, SDRFে হওক NDRFে হওক। আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ মাজৰ পৰাও কিছুমান আমি ৰেস্কিউ অপাৰেশ্যন কৰিব লগা হৈছে, তাৰ পৰা কৰিছে। এতিয়াও আমাৰ এটা টীম মাইদানৰ পৰা ব্ৰহ্মপুত্ৰৰ ফালে গৈ তেওঁলোক ঘূৰি আহিব লগা হ'ল বিকজ অফ পানীৰ স্পীড আৰু ফগৰ কাৰণে। তাতে আমাৰ কেইজনমান আবদ্ধ হৈ আছে, তেখেতলোকক আমি এতিয়া ৰেস্কিউ কৰাৰ কাৰণে বেলেগ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। চ' আমি গোটেইখিনি চেষ্টা কৰি আছোঁ, কিন্তু আনপ্ৰেচিডেণ্টেড চিটুৱেশ্যন এটা। মই সকলোৰ পৰা কপাৰেশ্যন বিচাৰিম। DTP ড্ৰেইনৰ কথাটো ড্ৰেইনৰ কথা যিটো বিশেষকৈ কোৱা যায় যে প্ৰত্যেক বছৰ ড্ৰেইনৰ নিৰ্মাণ কাম চলি আছে, কিন্তু ৰাইজে যিটো অভিযোগ কৰিছে যে ড্ৰেইনবিলাকৰ যিটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতে এনেধৰণৰ অভাৱনীয় কৰিছে। সেইটো আমি এছেছমেণ্ট কৰিব লাগিব টেকনিকেল পাৰ্চনক লৈ পেলাই যে সঁচাকৈ বিজ্ঞানসন্মত হৈছে নে হোৱা নাই, আৰু সেইখিনি এছেছমেণ্ট কৰিলেহে আমি গম পাম। কিন্তু ডিব্ৰুগড়ৰ ড্ৰেইন কনষ্ট্ৰাকশ্যন নতুনকৈ হৈছে, পুৰণা ড্ৰেইনখিনিও আছে, প্লাছ কিছুমান এৰিয়াত আমি য'ত এনক্ৰ'চমেণ্ট আছে বা য'ত মানুহে ক'ৰবাত এনক্ৰ'চ কৰি থৈছে সেইখিনিও আমি এটা পইণ্টত গৈ পেলাই ক্লিয়াৰ কৰিব লাগিব। চ' এইবাৰ আমি গোটেইখিনি সেইকাৰণে 6টা জোন কৰি মই টীম ভাগ কৰি দিছোঁ, আৰু সকলো ADC সকলক নিজৰ নিজৰ জোনৰ ৰিপৰ্টবিলাক দিব দিছোঁ যে এনক্ৰ'চমেণ্ট কি আছে, ক'ত ব্লকেড আছে বা ক'ত ড্ৰেইন সৰু হৈ গৈছে। সেই গোটেইখিনি ৰিপৰ্ট লৈ আমি পানীটো কমাৰ লগে লগে ৰাইজৰ সকলোকে লৈ পেলাই আমি বহিম, আপোনালোকো থাকিব। ৰিলিফ কেম্প অলৰেডি আমাৰ ৰুৰেল এৰিয়াত 3টামান কেম্প কৰা হৈছে, আৰু টাউনত কমিউনিটি চেণ্টাৰ হিচাপে 2টা লোকেশ্যনত আছে, আৰু এটা কেম্প এতিয়া আমি খুলিম। চ' সেই গোটেই এছেছমেণ্টটো আমাৰ আহিছে। আজি ৰাতি আই থিংক টাউনৰ ভিতৰত আৰু 2টা কেম্প হ'ব। বাকী ৰুৰেল এৰিয়াত আমাৰ চাবুৱাত কেম্প হৈছে, আৰু এতিয়া নাহৰকটীয়াত এখন কেম্প খোলা হৈছে। টেঙাখাটত এখন কেম্প হৈছিল, কিন্তু তাৰ পৰা পাব্লিক এতিয়া আকৌ ঘৰলৈ গুচি গৈছে। চ' আমাৰ অল অভাৰ দ্য ডিষ্ট্ৰিক্ট আমাৰ এফৰ্টছ আমি উই আৰ ৰেডি এণ্ড পুটিং আৰ এফৰ্ট। পাম্পিং ড্ৰেইন আউট কৰিবলৈ চহৰৰ পানী কিমান পাম্পৰ ব্যৱস্থা কৰা হৈছে? 8খন পাম্প এতিয়াও চলি আছে, আৰু অলমষ্ট 10,000 কিউবিক মিটাৰ পাৰ আৱাৰকৈ পানী ওলাই আছে। তাত 2খন পাম্প সৰু হয় আৰু 6খন পাম্প আমাৰ হাই পাৱাৰ ডাঙৰ পাম্প হয়। চ' এই টোটেল 8খন পাম্প এতিয়া ডিব্ৰুগড় টাউনৰ পৰা পাম্পিং আউটৰ কাৰণে চলি আছে। DTP ড্ৰেইনটো ক'ৰবাত ব্লক হৈ আছে নেকি? DTP ড্ৰেইন ব্লক হৈ থকা নাই, কিন্তু DTP ড্ৰেইনৰ মুভমেণ্টটো শ্ল' হৈ আছে, বিকজ পানী অভাৰফ্ল' হৈছে, বেছি পানীও আছে, আৰু তলতো পানী আছে, সেইকাৰণে শ্ল' হৈছে, বাট ব্লক হৈ থকা নাই। 2টা পইণ্ট য'ত অলপ গাৰ্বেজ ডাম্প হৈ আছিল সেইখিনি 2 দিন আগতে ক্লিয়াৰ কৰা হ'ল। চ' কালভাৰ্ট বা ব্ৰিজৰ কাষত যিখিনি আছিল ডাউন ষ্ট্ৰীমত সেইখিনি ক্লিয়াৰ কৰা হ'ল। আমি নিজেও গৈ পেলাই কানেক্টিং পইণ্টৰ পৰা গোটেইখিনি আমি ট্ৰাভেল কৰি চাই আহিছোঁ। চ' তাতে কোনো তেনেকুৱা ধৰণৰ মেজৰ ব্লকেজ নাই। আমাক সেইখিনি নিৰ্দেশনা দিছে যে য'ত ৰিলিফ লাগে আমি দি থাকিব লাগে, আৰু গোটেইখিনি এফৰ্ট কৰিবলৈ দিছে। আৰু এতিয়া সেইকাৰণে আমি গোটেইখিনি এছেছমেণ্ট কৰি গোটেইখিনি এতিয়া য'ত য'ত প্ৰয়োজন হয় তাত দিয়া হৈছে, আৰু বাকী পদক্ষেপখিনিও য'ত ল'ব লাগে লোৱা হৈছে। এতিয়ালৈকে আমাৰ একো তেনেকুৱা কেজুৱেলিটি হোৱা নাই, কিন্তু য়েছ ডিফিকাল্টি হৈছে, চবৰ কাৰণে অসুবিধা হৈছে, আৰু তাৰ কাৰণে যিখিনি ব্যৱস্থা আমি পাৰিছোঁ আমি লৈ আছোঁ।
আমি সতৰ্কতা বাণী এতিয়া সেইটোৱে আমি 144 এটা ইছ্যু কৰিছোঁ যে ব্ৰহ্মপুত্ৰত যাব নালাগে আৰু য'ত ৱাটাৰ লগিং হৈ আছে নেচাৰেল ৱাটাৰ বডি সেইবিলাকত সোমাব নালাগে যাতে মানুহৰ অসুবিধা নহয়। এতিয়া কালিও আমি যেতিয়া ব্ৰহ্মপুত্ৰৰ ছাইডত আমি গৈছোঁ তাতেও দেখা পাইছোঁ, মানুহক মানাও কৰিছোঁ আৰু এতিয়া আমি ফ'ৰ্চ ইউজ কৰি মানুহখিনিক ষ্টপ কৰাব লাগিব। ক'ৰবাত কাঠ আনিবলৈ বা তেওঁলোক তাতে খৰি ধৰিবলৈ নদীৰ মাজত সোমাই গৈছে, তেখেতলোকক মই অনুৰোধ কৰিম যাতে নদীৰ মাজত নাযায়, কাৰণ প্ৰত্যেকটা পইণ্টত মানুহ থৈ ডিউটি কৰাটো সম্ভৱ নহয়। সেইকাৰণে তেখেতলোক যাতে নদীলৈ নাযায়, তেওঁলোকৰ নিজৰ জীৱনৰ যাতে স্বাৰ্থত, সেইটোৱে মই অনুৰোধ কৰিম ৰাইজক। চৰকাৰী বিদ্যুৎ সংযোগ হৈ এজন কৃষকৰ মৃত্যু হৈছে। নহয়, সেইটো মানে ফ্লাড ৰিলেটেড কেছ নহয়। চ' সেই গোটেইখিনি এছেছমেণ্ট আমি কৰি আছোঁ। আৰু বিদ্যুতৰ কাৰণে এটা কথা কওঁ যে 8টা আমাৰ 11 kV লাইনৰ এছ'চিয়েটেড ট্ৰান্সফৰ্মাৰ গোটেইখিনি লাইন কটা আছে এতিয়া, কাৰণ এতিয়া লাইন দিলে তাতে প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে আমি 8টা 11 kV লাইনৰ গোটেইখিনি কটা আছে। নদীৰ পানী সোমাইছে নেকি? নদীৰ পানী সোমোৱা নাই। নদীৰ পানী আমাৰ গোটেইখিনি গেটছ ক্ল'জ আছে, গোটেইখিনি চেক কৰা আছে। DTP ডাইকৰ ওপৰতো আমি কণ্টিনিউৱাছ মনিটৰিং কৰি আছোঁ যাতে ডাইকত কিবা ডিফিকাল্টি হৈছে নেকি। চ' সেইটো পাৰ্ট আমি বেলেগ এটা টীম কৰি ৱাটাৰ ৰিচোৰ্চৰ লগত সেইটো পাৰ্ট আমি কণ্টিনিউৱাছ মনিটৰিঙত আছে যে ডাইকত যাতে একো অসুবিধা নহয়। বিভিন্ন কাৰ্যালয়বিলাক পানীত ডুব গৈছে। কাৰ্যালয় আমি বন্ধ ঘোষণা কৰা নাই, কাৰণ কাৰ্যালয়ৰ যিসকল এমপ্লয়ী তেখেতলোক হেডকোৱাৰ্টাৰত থাকিব লাগিব। কাৰ্যালয়ত পানী হৈছে যদি নাযায়, কিন্তু আমি বন্ধ বুলি ঘোষণা কৰা নাই। স্কুলবিলাক আমি বন্ধ বুলি ঘোষণা কৰিছোঁ। কিছুমান স্কুলটো ছামাৰ ভেকেশ্যনে হ'ল, কিন্তু কিছুমান স্কুল এনেকুৱা আছে য'ত ছামাৰ ভেকেশ্যন আগতে শেষ হৈ গ'ল, CBSE স্কুল বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান স্কুল। চ' সেই স্কুলখনৰ সকলোকে আমি আজিৰ পৰা বন্ধ কৰি দিছোঁ যে তেখেতলোক আনটিল ফাৰ্ডাৰ অৰ্ডাৰ, যেতিয়ালৈকে আমি নেক্সট অৰ্ডাৰখন নিদিওঁ। হয়, চ' এডুকেশ্যনেল ইনষ্টিটিউশ্যন সেইখিনি আমি গোটেইখিনিক এতিয়া বন্ধ কৰিবলৈ কোৱা হ'ব। আৰু স্কুল অলৰেডি আমি কোৱা হ'ল। আৰু অফিচ কিন্তু আমি বন্ধ ডিক্লেয়াৰ নকৰোঁ, কাৰণ আমাৰ এমপ্লয়ী চবে হেডকোৱাৰ্টাৰত থাকিব লাগিব, নহ'লে ডিজাষ্টাৰ মেনেজমেণ্ট আমাৰ টীমটো সকলোকে আমি লৈ পেলাই কামখিনি কৰিব লাগিব। অফিচত পানী সোমাইছে, অফিচ